সকলোকে নমস্কাৰ তথা স্বাগতম আৰু আজি আমি পঢ়িম ক্লাছ 8ৰ যি অধ্যায় 3 আছে সেই পাঠটোৰ নাম হ'ল কি চতুৰ্ভুজ। এতিয়া চতুৰ্ভুজ মানে কি চাৰিখন বাহুৰে আবদ্ধ বন্ধ চিত্ৰটো কি বুলি কোৱা হয় চতুৰ্ভুজ বুলি কোৱা হয়। যেনে চোৱা এইখন ইয়াত কি আছে চোৱা কেইখন বাহু আছে চোৱা চাৰিখন, এখন দুখন তিনিখন চাৰিখন, এই চাৰিখন বাহুৰে আৰু এই চিত্ৰটো কি বন্ধ চিত্ৰ হয়নে। এই এনেকুৱা যদি বন্ধ হয় চাৰিখন বাহুৰে বন্ধ আকৃতিটোক কি বুলি কোৱা হয় চতুৰ্ভুজ বুলি কোৱা হয়। চোৱা ইয়াত কি লিখা আছে চোৱা বহুভুজ লিখা আছে আৰু ইংলিছত কি লিখা আছে পলিগন। এতিয়া বহুভুজ এই ইয়াত যে ছবিখিনি যে দিয়া আছে এই গোটেইখিনি কি বহুভুজ। চোৱা ইয়াত কেইখন বাহু আছে 1 2 3 4 5খন, ইয়াত আছে 1 2 3 4খন, ইয়াত আছে 4খন, ইয়াত আছে 1 2 3 4 5খন হয়নে। অৰ্থাৎ এই যে ইয়াত যে ছবিখিনি যে দিয়া আছে এইখিনি গোটেইখিনি কি বুলি কয় বহুভুজ বুলি কোৱা হয়। তাৰপিছত চোৱা ইয়াত কি আছে চোৱা বহুভুজৰ নামকৰণ। অৰ্থাৎ চোৱা ইয়াত কেইখন বাহু আছে চোৱা 1 2 3 তিনিখন বাহু আছে হয়নে। ইয়াত চোৱা বাহুৰ সংখ্যাটো লিখি আছে তিনিখন বাহু হ'লে ইয়াক কি বুলি কোৱা হ'ব ত্ৰিভুজ বুলি কোৱা হ'ব। চাৰিখন বাহু থাকিলে কি বুলি কোৱা হয় চতুৰ্ভুজ, পাঁচখন বাহু থাকিলে কি বুলি কোৱা হয় পঞ্চভুজ, ছখন হ'লে ষষ্ঠভুজ, সাতখন হ'লে সপ্তভুজ, আঠখন হ'লে অষ্টভুজ, নখন হ'লে নৱভুজ আৰু 10খন হ'লে কি বুলি কোৱা হয় দশভুজ বুলি কোৱা হয়। অৰ্থাৎ ইয়াত কেইখন বাহু আছে 10খন বাহু আৰু ইয়াক কি বুলি কোৱা হয় দশভুজ বুলি কোৱা হয়। ইয়াৰ পিছত চোৱা ইয়াত কি আঁকিছে এখন চতুৰ্ভুজ আঁকা আছে। এই চতুৰ্ভুজখনৰ এই যোনটো কি আছে ভিতৰৰ ছাইডটো আছে সেইটোক কি বুলি কোৱা হ'ব এই যোনখিনি কোণ আছে সেই কোণখিনিক কি বুলি কোৱা হয় অন্তঃকোণ। অন্ত মানে কি ভিতৰত। আৰু চোৱা ইয়াত কি আছে চোৱা এই নাম্বাৰ 5 লিখি আছে, ইয়াত চোৱা নাম্বাৰ 5, ইয়াত 6, ইয়াত 7, ইয়াত আছে কিমান 8। অৰ্থাৎ এই যে বাহিৰত থকা কোণখিনিক কি বুলি কোৱা হয় বহিকোণ বুলি কোৱা হয়। অৰ্থাৎ ইয়াত কি কৰিলোঁ মই এখন কি কৰিলোঁ চতুৰ্ভুজ আঁকিলোঁ, ইয়াত এখন কি আঁকিলোঁ মই এনেকৈ এখন কি আঁকিলোঁ চতুৰ্ভুজ আঁকিলোঁ। এতিয়া চতুৰ্ভুজৰ এই যে ইয়াত যে কি হৈছে কোণ আছে ইয়াত যে কোণ, ইয়াত এখন কোণ, ইয়াত এখন কোণ, ইয়াত এখন কোণ, এই কোণটো দিলোঁ ইয়াত 1 নম্বৰ 2, ইয়াত 2, ইয়াত 3, ইয়াত 4 নম্বৰ কোণ। এই যে ভিতৰত থকা কোণখিনি কি বুলি কোৱা হ'ব অন্তঃকোণ। আৰু চোৱা এতিয়া কি কৰোঁ আমি এই ৰেখাডাল কি কৰোঁ আগলৈ বহাই দিছোঁ, এইখন বহাই দিলোঁ, এইখন ইয়ালৈ এনেকৈ বহাই দিলোঁ, এইখন কি কৰিলোঁ এই চাইডত এনেকৈ বহাই দিলোঁ আৰু এইখন কি কৰিলোঁ এই চাইডত এনেকৈ বহাই দিলোঁ। বহাই দিয়াৰ পিছত কি হৈছে চোৱা ইয়াত এখন কোণ হৈছে হয়নে, তাৰপিছত ইয়াত এখন কোণ হৈছে, ইয়াত এখন কোণ হৈছে, তাৰপিছত কি হৈছে ইয়াত এখন কোণ হৈছে হয়নে। অৰ্থাৎ এইখিনি কি হৈছে বাহিৰৰ ফালে আছে কোণখিনি হয়নে। অৰ্থাৎ ইয়াক কি বুলি কোৱা হ'ব বহিকোণ বুলি কোৱা হ'ব। ইয়াৰ পিছত চোৱা কি আছে বহুভুজৰ কৰ্ণ কি চোৱা ইয়াত কি আছে A B C D এখন কি আঁকা আছে চতুৰ্ভুজ আঁকা আছে। এই চতুৰ্ভুজখনৰ কি হৈছে চোৱা এই এৰ পৰা কি হৈছে এৰ ওচৰত থকা বিন্দুটো কি বি হয়। অৰ্থাৎ এৰ পৰা ওচৰত থকা বিন্দুটোত কি হয় ৰেখাডাল নেটানি পেলাই যদি আমি যদি কি কৰোঁ এৰ পৰা এই দূৰত থকা বিন্দুটোলৈ যদি আমি কি কৰোঁ ৰেখাডাল যদি টানো তেতিয়াহ'লে ইয়াক কি বুলি কোৱা হ'ব কৰ্ণ বুলি কোৱা হ'ব। অৰ্থাৎ কি কৈছে এটা বহুভুজৰ এইখন এখন বহুভুজৰ কমিক মানে ওচৰা ওচৰি কমিক নোহোৱা দুটা শীৰ্ষবিন্দু এইটো এটা শীৰ্ষবিন্দু এইটো এটা শীৰ্ষবিন্দু সংযোগকাৰী যোনটো ৰেখা আছে ইয়াকে কি বুলি কোৱা হ'ব কৰ্ণ বুলি কোৱা হ'ব। চ' ইয়াত এৰ পৰা আমি চোৱা বিলৈ টানিব নোৱাৰি হয় নে। এতিয়া এৰ পৰা কি কৰিলোঁ চিলৈকে টানিলোঁ, ডিলৈকে টানিব পাৰি, আকৌ কি কৰিব ইলৈকে টানিব নোৱাৰি হয়নে। চোৱা এইটো ওচৰতে আছে হয়। অৰ্থাৎ এৰ পৰা কি হৈছে আমি দূৰত থকা শীৰ্ষবিন্দুলৈ কি কৰিলোঁ আমি আঁচডাল টানিলোঁ হয়নে। এই যে আঁচডাল যে টানিলোঁ ইয়াকে কি বুলি কোৱা হয় কৰ্ণ বুলি কোৱা হয়। ইয়াৰ পিছত চোৱা কি লিখা আছে ইয়াত লিখা আছে এইটো চোৱা কি লিখিছে ইয়াত চোৱা উত্তল বহুভুজ আৰু অৱতল বহুভুজ। চোৱা উত্তল বহুভুজ আৰু অৱতল বহুভুজ কি আছে চোৱা এইখিনি হ'ল কি উত্তল বহুভুজ আৰু এইখিনি হ'ল অৱতল। এতিয়া চোৱা উত্তল বহুভুজ মানে কি চোৱা কৈছে অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম। এই যে অন্ত মানে ভিতৰত হয়নে, ভিতৰৰ কোণখিনি মানখিনি অৰ্থাৎ মানখিনি কি হ'ব কোণৰ যোনটো মাপ আছে সেই মাপখিনি কি হ'ব 180 ডিগ্ৰীতকৈ কি হ'ব কম হ'ব, 180তকৈ কম হ'বগৈ। আৰু কৈছে কৰ্ণ বহুভুজৰ ভিতৰ ফালে লাগিব। এতিয়া চোৱা কৰ্ণটো কি আছে ভিতৰ ফালে আছে হয়নে। অৰ্থাৎ ইয়াৰ পৰা ইয়াত চোৱা কৰ্ণটো ভিতৰত আছে, ইয়াত যদি আমি কি কৰোঁ ইয়াত কৰ্ণটো টানিলে কি হ'ব ভিতৰ ফালে হ'ব হয়নে। অৰ্থাৎ চোৱা ইয়াত কৰ্ণটো আগে দি আছে কোনফালে আছে কৰ্ণটো সদায় কি থাকিব ইয়াত ভিতৰ ফালে থাকিব আৰু ইয়াক কি বুলি কোৱা হ'ব উত্তল বহুভুজ বুলি কোৱা হ'ব। আৰু ইয়াত আছে অৱতল বহুভুজ কি হয় কমেও এটা অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ বেছি হ'ব। অৰ্থাৎ এই যে কোণটো যে মানটো আছে ভিতৰৰ ফালে যে অন্তঃকোণ আছে সেইটো মানটো কি হ'ব এখনৰ মান কি হ'ব 180তকৈ বেছি হ'ব। এখনৰ হ'ব পাৰে বা দুখনো হ'ব পাৰে। আৰু চোৱা ইয়াত কৈছে কৰ্ণ এইটো কৰ্ণটো সদায় কি আছে চোৱা এইটো চোৱা কৰ্ণটো ক'ত আছে বাহিৰৰ ফালে আছে। চোৱা এইখন ইৰ পৰা চিলৈ কৰ্ণখন আছে হয়নে, কোনফালে আছে বাহিৰৰ ফালে আছে হয়নে। ইয়াত চোৱা এৰ পৰা ইলৈ আছে কৰ্ণডাল ক'ত আছে বাহিৰৰ ফালে আছে হয়নে। আৰু ইয়াক কি বুলি কোৱা হ'ব অৱতল বহুভুজ বুলি কোৱা হ'ব। ইয়াৰ পিছত চোৱা ইয়াত কি আছে চোৱা বিষমবাহু বহুভুজ। বিষমবাহু মানে কি বিষম মানে কি নিমিলা, এখন বাহুৰ লগত আনখন কি হৈছে নিমিলিবগৈ। চোৱা এৰ পৰা বিৰ যোনটো কি আছে মাপ আছে জোখ আছে সেইটো কি হৈছে বিৰ লগত চিটো মিলা নাই। বাহুখিনি মানে কি হৈছে বেলেগ বাহুখিনি মাপখিনি যদি বেলেগ হয় তেতিয়াহ'লে ইয়াক কি বুলি কোৱা হ'ব বিষমবাহু বহুভুজ। আৰু চোৱা ইয়াত সুষম বহুভুজ মানে কি বুলি কোৱা হ'ব যদি কি হয় ইয়াৰ বাহুখিনি বা কোণখিনি মাপ যদি সমান থাকে। চ' এইখন বাহুৰ লগত এইখন বাহু সমান, এইখন বাহুৰ লগত এইখন বাহু সমান, এইখনৰ লগত এইখন সমান, অৰ্থাৎ বাহুখিনি মাপখিনি যদি কি হয় সমান হয়
তেতিয়াহ'লে কি হ'ব বাহুখিনিৰ মাপ আৰু কোণখিনিৰ মাপ যদি সমান হয় তেতিয়া ইয়াক কি বুলি কোৱা হ'ব সুষম বহুভুজ বুলি কোৱা হ'ব। এতিয়া চোৱা ইয়াত কি লিখি আছে বহুভুজৰ কোণৰ মাপৰ সমষ্টি। চোৱা বহুভুজৰ কোণৰ সমষ্টিটো কি হ'ব চোৱা ইয়াত লিখি আছে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। অৰ্থাৎ এই যে আমি যে ইয়াত যে কি কৰোঁ এই এনেকৈ যে ত্ৰিভুজ যে আঁকো ত্ৰিভুজৰ ভিতৰৰ যে কোণ তিনিটা আছে ইয়াত যে তিনিখন যে কোণ আছে এই কোণ তিনিখনৰ মান সদায় কি হ'বগৈ তিনিখন যোগ কৰিলে মানটো কিমান হ'বগৈ 180 ডিগ্ৰী হ'বগৈ হয়নে। এতিয়া চোৱা ইয়াত এখন কি কৰিলেগৈ চতুৰ্ভুজ আঁকিলেগৈ। চতুৰ্ভুজ আঁকি পেলাই কি কৰিলেগৈ মাজত এখন কি কৰিলে কৰ্ণ আঁকিলেগৈ হয়নে। এতিয়া চোৱা ইয়াত কেইখন ত্ৰিভুজ হৈ গ'ল ইয়াত এখন ত্ৰিভুজ ইয়াত দুখন ত্ৰিভুজ হয়নে দুখন ত্ৰিভুজ হৈ গ'ল। অৰ্থাৎ আমি কি কৰিব পাৰি এই চতুৰ্ভুজৰ যোনটো অন্তঃকোণৰ সমষ্টি আছে যোগ আছে সেইখিনি কি কৰিব পাৰি চোৱা এই ত্ৰিভুজৰ এখন কোণৰ সমষ্টি কিমান হয় 180 এইখনৰ কিমান হ'ব 180 হয়নে 180 দুটা যোগ কৰি দিলে আমাৰ কি হৈ গ'ল 360 হৈ গ'ল। মানে অৰ্থাৎ আমি ক'ব পাৰি যে এই চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টিটো কিমান 360। ইয়াৰ পিছত পঞ্চভুজ যেতিয়া উলিয়াব দিয়ে পঞ্চভুজত কি কৰিলে ইয়াত এৰ পৰা কি কৰিলে ডিলৈকে কৰ্ণ টানিলে চিলৈকে কৰ্ণ টানিলে হয়। অৰ্থাৎ ইয়াত কেইখন ত্ৰিভুজ আছে চোৱা 1 2 3 তিনিখন ত্ৰিভুজ আছে মানে তিনিৰ লগত যদি আমি কি কৰিলোঁ চোৱা তিনিবাৰ কি কৰিলোঁ 180 তিনিবাৰ কি কৰিলোঁ আমি যোগ কৰিলোঁ। অৰ্থাৎ নহ'লে এনেকৈ কৰিব পাৰি যিহেতু তিনিখন ত্ৰিভুজ আছে 3 কৰিলোঁ আৰু পূৰণ কি কৰিলোঁ যিহেতু এখনৰ মান কিমান ত্ৰিভুজৰ এখনৰ অন্তঃকোণৰ মানটো কিমান 180 তিনিৰ লগত 180টো আমি কি কৰিলোঁ পূৰণ কৰি পেলাই কিমান পালোঁ 540। চোৱা এইখিনি এনেকৈ চোৱা ইয়াত লিখি দিয়া আছে চোৱা ইয়াত কি লিখিছে ত্ৰিভুজৰ বাহুৰ সংখ্যা কিমান থাকে 3খন চতুৰ্ভুজ হ'লে 4খন হ'ব পঞ্চভুজ হ'লে 5খন হ'ব হয়নে। এতিয়া চোৱা ত্ৰিভুজৰ 3খন বাহুৰ অন্তঃকোণৰ সমষ্টিটো কিমান 180 ডিগ্ৰী হয় আৰু সেইটো কেনেকৈ উলিয়াই চোৱা 3 পৰা 3 - 2 3 পৰা 2 বিয়োগ কৰিলোঁ পূৰণ কি কৰিলোঁ 180। এতিয়া চতুৰ্ভুজৰ যদি আমি অন্তঃকোণৰ সমষ্টিটো উলিয়াব লাগে 360টো কেনেকৈ ওলাব চতুৰ্ভুজত বাহু কেইখন 4খন চতুৰ্ভুজৰ বাহু 4খনৰ পৰা যদি আমি 2 বিয়োগ কৰোঁ আৰু পূৰণ 180 যদি কি কৰোঁ পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'বগৈ আমাৰ এই চতুৰ্ভুজৰ কি হ'বগৈ অন্তঃকোণৰ সমষ্টিটো ওলাই যাব। পঞ্চভুজত কি থাকে বাহু থাকে 5খন আৰু এই 5খন ইয়াৰ সমষ্টিটো কেনেকৈ উলিয়াম চোৱা যিটো বাহু আছে 5খন 5ৰ পৰা 2টো এটা বিয়োগ কৰা আৰু পূৰণ কি কৰা 180 কৰি দিয়া তেতিয়াহ'লে কি হ'বগৈ আমাৰ অন্তঃকোণৰ সমষ্টিটো ওলাই যাবগৈ। এই সূত্ৰকেইটা তোমালোকে মনত ৰাখিবাগৈ। আৰু চোৱা এতিয়া কি কৈছে চোৱা কৈছে গতিকে এটা n বাহু সম্পূৰ্ণ বহুভুজৰ অন্তঃকোণৰ সমষ্টি কিমান 2n - 4 পূৰণ 90। n বাহু n মানে যদি কি এইখিনিতকৈ যদি বেছি থাকে ধৰিলোঁ যদি n মানে কি 20খন যদি বাহু থাকে যদি এখন বহুভুজৰ যদি 20খন বাহু থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব এই 2 লগত 20টো পূৰণ কৰি 4টো যদি আমি মাইনাছ কৰোঁ আৰু যদি 90টো যদি কি কৰোঁ পূৰণ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব অন্তঃকোণৰ সমষ্টিটো ওলাই যাব। তাৰপিছত চোৱা ইয়াত কৈছে অন্তঃকোণৰ সমষ্টি আৰু ইয়াত কি লাগে এখন বাহুৰ যদি মাপ উলিয়াব দিয়ে অন্তঃকোণৰ মাপ এখন বাহুৰ যদি মাপ উলিয়াব দিয়ে তেতিয়াহ'লে কি কৰিব লাগিব আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। এতিয়া চোৱা ইয়াত কি লিখি আছে কৈছে বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি। এই যে বহুভুজ আছে বহুভুজৰ এই যে বাহিৰৰ যে কি আছে কোনখিনি আছে এইখিনি সমষ্টিটো কিমান হ'ব অৰ্থাৎ বাহিৰৰ কোনখিনি মাপখিনি কিমান হ'বগৈ চোৱা মাপটো কিমান হ'বগৈ চোৱা ইয়াত লিখি আছে চোৱা যিকোনো বহুভুজৰ বহিকোণৰ সমষ্টি কিমান 360। অৰ্থাৎ এই যে বহুভুজটো আছে এই বহুভুজৰ যোনটো কি কোণৰ যোনটো মান পালোগৈ আমি কোণৰ যোনটো সমষ্টি পালোঁ সেইটো কিমান হ'ব সদায় 360 ডিগ্ৰী হ'ব। কিমান হ'বগৈ 360 ডিগ্ৰী হয়নে। ইয়াৰ পাছত অনুশীলনীকেইটা চাই লোৱা অনুশীলনী 3.1টো চাই লোৱা কি কৈছে নম্বৰ 1টো কি কৈছে চোৱা নিম্নলিখিত বহুভুজবোৰ আঁকা কি কৈছে প্ৰথম নম্বৰ 1টো উত্তল সৰভুজ তাৰপিছত 2 নম্বৰ অৱতল সপ্তভুজ 3 নম্বৰ অৱতল পঞ্চভুজ। চোৱা ইয়াত মই কি কৰিছিলোঁ চোৱা ইয়াত বহীটোত মই কি কৰি থৈছোঁ আগতীয়াকৈ কি কৰিলোঁ ইয়াত কেইখনমান কি কৰিলোঁ আমি বহুভুজ আঁকি থলোঁ। চোৱা ইয়াত কি কৈছে উত্তল সৰভুজ মানে কি 6খন বাহু থাকিব লাগিব। চ' ইয়াত কেইখন বাহু আছে 1 2 3 4 5 6খন বাহু আৰু এই বিন্দুকেইটা আমি কি কৰিলোঁ শীৰ্ষবিন্দুকেইটা নামটো দি দিলোঁ A B C D E F কৰি নামাংকিত কৰি থৈ দিলোঁ। এইখন এনেকৈ আঁকিলেও হ'ব নহ'লে তোমালোকে এনেদৰে আঁকি ল'ব পাৰা। চ' বাহু কেইখন হ'ব লাগিব উত্তল মানে কি হ'ব লাগিব ভিতৰ ফালে হ'ব লাগিব। উত্তল মানে কি হ'ব কৰ্ণখিনি কি ক'ত থাকিব ভিতৰ ফালে থাকিব হয়নে। আৰু বাহু ইয়াত কি কৈছে যিহেতু সৰভুজ বুলি কৈছে তাৰমানে কেইখন হ'ব লাগিব 6খন। চোৱা কেইখন আছে ইয়াত 1 2 3 4 5 6 তাৰমানে এইখন কি হ'ল আমাৰ উত্তল সৰভুজ। তাৰপিছত চোৱা কি লিখি আছে 2 নম্বৰটো লিখি আছে অৱতল সপ্তভুজ মানে সপ্ত মানে কি 7খন কি হ'ব অৱতল মানে কি হ'ব লাগিব এখন কৰ্ণ কি হ'ব লাগিব ইয়াৰ কি হ'ব লাগিব বাহিৰৰ ফালে থাকিব লাগিব এখন কৰ্ণ কি হ'ব বাহিৰৰ ফালে থাকিব আৰু কি হৈছে সপ্তভুজ বুলি কৈছে তেতিয়া বাহু কেইখন থাকিব লাগিব 7খন থাকিব লাগিব। চ' ইয়াত কেইখন আছে 1 2 3 4 5 6 7 তোমালোকে এনেকৈ আঁকি দিবা। তাৰপিছত 3 নম্বৰটো কি লিখিছে চোৱা লিখি আছে অৱতল পঞ্চভুজ লিখি আছে হয় অৰ্থাৎ এখন বাহু কি হ'ব কৰ্ণ এখন কি হ'ব তাৰ বাহিৰত থাকিব হয়নে আৰু বাহু কেইখন পঞ্চভুজ বুলি কৈছে যিহেতু পঞ্চ মানে কিমান 5 এইটো 5খন আছে নেকি চোৱাচোন 1 2 3 4 5 আৰু আমি বিন্দুকেইটা নামাংকিত কৰি দিলোঁ আৰু ইয়াৰ চোৱা কৰ্ণখন কি আছে অৱতল যেতিয়া ক'ব তেতিয়াহ'লে কৰ্ণটো কি থাকিব বাহিৰৰ ফালে থাকিব হয়নে এইখন হ'ল আমাৰ কি অৱতল পঞ্চভুজ।
পাছত 2 নম্বৰ প্ৰশ্নকেইটা চাই লোৱা কি কৈছে নিম্নলিখিত উত্তল বহুভুজবোৰ আঁকা আৰু প্ৰত্যেকটোৰ কৰ্ণ চিহ্নিত কৰি মুঠ কৰ্ণৰ সংখ্যা লিখা 2 নম্বৰ একটো কি লিখা আছে সুগম সৰহভুজ হয়নে অৰ্থাৎ চোৱা ইয়াত কি কৈছোঁ মই ইয়াত আগতীয়াকৈ মই কি কৰিলোঁ ইয়াত তোমালোকৰ সেইটো আঁকি থলোঁ হয়নে বহুভুজটো আঁকি থলোঁ সুগম সৰহভুজ বুলি কৈছে সৰহভুজ মানে কিমান 6 অৰ্থাৎ বাহু কেইখন হ'ব লাগিব ইয়াত 6খন বাহু হ'ব লাগিব চ' ইয়াত কেইখন আছে 1 2 3 4 5 6খন হয়নে এতিয়া 6খনৰ কি লাগে কৰ্ণ লাগে চোৱা প্ৰথমে কি কৰা ইয়াৰ পৰা কৰ্ণ ইয়াতো নহ'ব এইখন ইয়াত নাম দি লোৱা ইয়াত ধৰিলোঁ এ বি চি ডি ই এফ শীৰ্ষবিন্দুকেইটা নাম দি দিলোঁ এতিয়া চোৱা এইটোলৈ ইয়াত নাযায় ইয়াৰ পৰা ইয়াত নাযায় ইয়াৰ পৰা ইয়াত চিলৈকে টানা চোৱা স্কেল পাত দি টানা ইয়াৰ পৰা এৰ পৰা আহিলে চোৱা কেইখন কৰ্ণ ইয়াত এখন তাৰপিছত ইয়াৰ পৰা ইয়াত আকৌ আনা কেইখন হ'ল 2খন ইয়াৰ পৰা আকৌ ইয়ালৈ আনা 3খন পালোঁ হয়নে এতিয়া বিৰ পৰা চোৱা বিৰ পৰা এই এফলৈকে যাব হয়নে 3খনলৈ এতিয়া হ'ব এখন আঁকিলোঁ 4খন তাৰপিছত ইয়াত এখন 4 হ'লে 5খন আৰু ইয়াত এখন 5 একে 6খন আঁকিলোঁ এতিয়া চিৰ পৰা চোৱা চিৰ পৰা 6খন হ'ল হয়নে চিৰ পৰা 6খন ইয়াত যাব এখন 6খন হ'ল 7খন ইয়াত আহিব এখন 8খন হয়নে আৰু চোৱাচোন ইয়াত ডিৰ পৰা এফলৈকে হ'ব এখন হয়নে 8খন আৰু এই এখনে কিমান হ'ল 9খন হয়নে ইয়াত কেইখন পালোঁ অৰ্থাৎ আমি লিখিব পাৰি যে সৰহভুজৰ মুঠ কৰ্ণৰ সংখ্যা সমান কিমান 9 এইটো হ'ল আমাৰ এনচাৰটো চোৱা আৰু আমি কি কৰিব নোৱাৰি কৰ্ণ আঁকিব নোৱাৰি তাৰপিছত চোৱা অষ্টভুজ মানে কেইখন বাহু 8খন বাহু হয় এই বাহুখিনিৰ নামখিনি দি লোৱা এ বি চি ডি ই এফ জি এইচ অৰ্থাৎ অষ্টভুজ বুলি কৈছে কেইখন বাহু আছে 8খন বাহু আছে চোৱা এতিয়া কি কৰা এইখিনি এৰ পৰা কি কৰা এই গোটেইখিনিলৈ কি কৰা প্ৰথমে কৰ্ণখিনি টানি লোৱা চোৱা কেইখন চোৱা এৰ পৰা বিলৈকে নাযায় এৰ পৰা চিলৈকে আহিব হয়নে গতিকে ইয়াৰ পৰা ইয়ালৈকে আহিব এখন তাৰপিছত ডিলৈকে আনা 2খন তাৰপিছত ইয়ালৈকে আনা 3খন তাৰপিছত ইয়ালৈকে আনা 4খন তাৰপিছত ইয়ালৈকে এখন টানা 5খন হয় তাৰপিছত চোৱা এতিয়া বিৰ পৰা চোৱা বিৰ পৰা ইয়ালৈকে আহিব 5খনৰ পিছত 6খন তাৰপিছত ইয়ালৈকে আনা 6খনৰ পিছত 7খন তাৰপিছত ইয়ালৈকে আনা 8ৰ পিছত ইয়াত এখন আহিব 8খন তাৰপিছত ইয়ালৈকে এখন আনা 9খন তাৰপিছত ইয়ালৈকে এখন আনা 9 আৰু 1 10খন পালোঁ হয়নে এতিয়া চিৰ পৰা চোৱা 10খন হয়নে চিৰ পৰা ইয়ালৈকে আহিব 10 হ'লে 11খন তাৰপিছত ইয়ালৈকে আনা 12খন তাৰপিছত ইয়ালৈকে আনা এখন 13খন ইয়ালৈকে আনা এইচলৈকে এখন আনা 14খন হয়নে চ' ইয়াৰ পৰা আগলৈকে টানি থোৱা আছে হয়নে 14খন তাৰপিছত চোৱা এতিয়া ডিৰ পৰা চোৱা ডিৰ পৰা ক'লৈ যাব 14খন ইয়াত এইচত যাব এখন চোৱা 14 হ'লে 15খন তাৰপিছত ইয়াত জিলৈকে দিয়ে এখন 16 তাৰপিছত এফলৈকে নিয়ে এখন 16 হ'লে ইয়াত এখন হ'ব 17খন পালোঁ আমি হয়নে এতিয়া ইৰ পৰা চোৱা 17 হ'লে ইয়াত এখন আহিব 17 একে 18খন ইয়াতে আহিব এখন 18ৰ পিছত 19খন হয়নে আৰু চোৱাচোন জানি ক'ৰবাত এইটো চোৱা এফৰ পৰা এইচলৈকে এখন থাকি গ'ল 19 আৰু এই এখনে কিমান পালোঁ আমি 20খন চোৱাচোন আৰু বাকী আছে নেকি চোৱা নাই অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে অষ্টভুজৰ
ভুজৰ মুঠ কৰ্ণৰ সংখ্যা সমান কিমান 20। এইটো হ'ল আমাৰ আনচাৰটো 3 নম্বৰ। ইয়াৰ পিছত চোৱা, ইয়াৰ পিছত কি লিখি আছে চোৱা, 3 নম্বৰটো কি লিখি আছে, নৱভুজ লিখি আছে, হয়নে? অৰ্থাৎ বাহু কেইখন হ'ব, 9খন হ'ব, হয়নে? তো চোৱা ইয়াত আমি কি কৰিছোঁ, 9খন বাহু আগতীয়াকৈ আঁকি থলোঁ। এতিয়া চোৱা এইখিনি নামখিনি কি কৰা, শীৰ্ষবিন্দুখিনিৰ নামখিনি দি দিয়ে। ইয়াত এ লিখিলোঁ, বি চি ডি ই এফ জি এইচ আই লিখি, হয়নে? আই। এতিয়া কি কৰিব লাগে, আমি কৰ্ণ আঁকিব লাগিব। চোৱা প্ৰথমে এৰ পৰা আৰম্ভ কৰা, এৰ পৰা এইচলৈকে দিয়ে প্ৰথমে এখন, ইয়াত হ'ল কেইখন, এখন, লগতে গন্তি কৰি যোৱা এখন, তাৰপিছত ইয়াত এখন হ'ব, হয়নে? 2খন, তাৰপিছত ইয়াত এফলৈকে এখন দিয়া 3খন, তাৰপিছত ইলৈকে দিয়া 3 হ'লে এতিয়া কেইখন হ'ব, 4খন, তাৰপিছত ডিলৈকে দিয়া 4 পিছত 5খন, তাৰপিছত ইয়াত এখন দিয়া চিলৈকে 5 একে 6খন, মানে এৰ পৰা কেইখন পালোঁ, 6খন। এতিয়া বিৰ পৰা চোৱা, 6 হ'লে ইয়াৰ পৰা বিৰ পৰা আইলৈকে দিয়া 6 একে 7, 6 একে 7খন, তাৰপিছত এইচলৈকে দিয়া 7ৰ পিছত ইয়াত এখন আহিব কৰ্ণ 8, 7 একে 8, তাৰপিছত জিলৈকে দিয়া 8 আৰু একে 9, 9খন, 9 আৰু ইয়াত এখন হ'ব এফলৈকে 9 একে 10, ইলৈকে এখন দিয়া 10 আৰু একে 11, 11খন, ডিলৈকে দিয়ে এখন 11 আৰু একে কিমান 12খন, মানে ইয়াত 12খন। এতিয়া চোৱা চিৰ পৰা চোৱা, চিৰ পৰা 12, ইয়াত এখন দিয়া 12 আৰু একে কিমান 13, 13, মানে 13, তাৰপিছত ইয়াত এইচত দিয়ে এখন 13 আৰু একে কিমান 14, 14, ইয়াত এখন দিয়া 14 আৰু একে কিমান 15, 15, ইয়াত এখন দিয়া 15 একে 16, ইয়াত এখন দিয়া 16 একে কিমান 17, 17, মানে এতিয়া ডিৰ পৰা চোৱা 17, ইয়াত এখন দিয়া 17, 17 ইয়াত এখন দিয়া 17 একে 18, 18 ইয়াত এখন দিয়া 18 একে 19, 19 ইয়াত এখন দিয়া 19 একে 20, 20 আৰু ইয়াত এখন দিয়া 21, 20 একে কিমান 21খন, 21। এতিয়া ইৰ পৰা চোৱাচোন, ইৰ পৰা ক'ত দিব পাৰি, 21, 21 ইয়াত দিব পাৰিছোঁ এখন, 21 আৰু এখন 22, ইয়াত এখন দিয়া 23, ইয়াত এখন দিয়া 23 আৰু একে কিমান 24, মানে 24। এতিয়া এফৰ পৰা চোৱাচোন ক'ত বাকী আছে 24, চোৱা ইয়াত আইলৈকে নাই 24, ইয়াত এখন দিয়া 24 একে 25, এফৰ পৰা আকৌ এইচলৈকে দিয়া 25 একে কিমান 26, চোৱাৰ ক'ত দিব পাৰিম, চ' এই জিৰ পৰা আইলৈকে থাকি গ'ল, হয়নে? 26 আৰু একে কিমান 27, অৰ্থাৎ আমি দেখিবলৈ পালোঁ যে কি নৱভুজৰ, ইয়াত লিখি দিয়া যে নৱভুজৰ মুঠ কৰ্ণৰ সংখ্যা সমান কিমান হ'ব 27। ইয়াৰ পিছত চোৱা কি আছে, চোৱা প্ৰশ্ন কি আছে, দশভুজ লিখা আছেনে? দশভুজ মানে 10খন বাহু থাকিব। চোৱা ইয়াত আমি নামাকৰণ কৰিলোঁ, ইয়াত এ বি চি ডি ই এফ জি এইচ, তাৰপিছত আই, ইয়াত হ'ব জে। এতিয়া কি কৰা, ইয়াত কৰ্ণখিনি আঁকি দিয়া। চোৱা কৰ্ণ কেইখন হ'ব, চোৱা প্ৰথমে এৰ পৰা চোৱা, এৰ পৰা প্ৰথমে আইলৈকে দিয়া, ইয়াত এখন, তাৰপিছত ইয়াত এইচলৈকে দিয়া 1 2খন, তাৰপিছত জিলৈকে দিয়া 2খনৰ পিছত ইয়াত 3খন, তাৰপিছত ইয়াত দিয়া এফলৈকে 3 পিছত 4, 4 পিছত ইয়াত দিয়া এখন 4 একে 5, হয়নে? তাৰপিছত ইয়াত দিয়া 5 একে 6, 6, 6 পিছত ইয়াত এখন দিয়া 6 একে কিমান 7, 7খন পালোঁ, হয়নে? এতিয়া বিৰ পৰা দিয়া, বিৰ পৰা 7, হয়নে? 7খন পালোঁ, 7 একে
8 8 8 আৰু 1 9 9 9 ইয়াত পৰা ইয়াত এখন দিয়া 9 1 10 10খন তাৰপিছত ইয়ালৈ এখন দিয়া যিলৈকে 10 1 11 11 এফালৈকে দিয়ে 11 আৰু 1 12খন 12 তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে দিয়া 12 1 13 13খন তাৰপিছত ইয়াত এখন দিয়া 14 14খন 14 এটা চিৰ পৰা দিয়া চিৰ পৰা 14খন মানে ইয়াৰ পৰা ইয়ালৈকে এখন দিয়া 14 1 কিমান 15 ইয়াৰ পৰা ইয়াত দিয়া এখন 15 1 16 16 হয়নে 16 পিছত ইয়াৰ পৰা ইয়াত এখন দিয়া 16 1 17 17 তাৰপিছত ইয়াত এখন দিয়া 17 1 18 18 পৰা ইয়াত এখন দিয়া 18 আৰু 1 কিমান 19 19 এইলৈকে এখন দিয়া 19 আৰু 1 19 1 20খন হয়নে 20খন পালোঁ এতিয়া ডিৰ পৰা দিয়া 20খন 20খন হ'লে চোৱা ক'ত দিয়া নাই চোৱা ডিৰ পৰা ক'ত যোৱা নাই যে এইলৈকে যোৱা নাই হয়নে 20 20 আৰু এই 1 21খন ইয়াত এখন দিয়া 22খন 22 ইয়ালৈ এখন দিয়া 22 1 23 23খন 23ৰ পৰা ইয়াত এখন দিয়া 23 1 24 ইয়াত এখন দিয়া 24 আৰু 1 কিমান 25 25খন পালোঁ হয়নে এতিয়া ইৰ পৰা চোৱা ক'ত যোৱা নাই 25খন পালোঁ হয়নে 25 পৰা চোৱা ইয়াত যিহেতু যোৱা নাই হয়নে 25 আৰু 1 কিমান 26 26 পৰা ইয়াত এখন দিয়া 26 আৰু 1 কিমান 27 তাৰপিছত ইয়াত এখন দিয়া 27 1 28 ইয়াত এখন দিয়া 28 আৰু 1 কিমান 28 আৰু 1 কিমান 29 29 এতিয়া এপৰ পৰা চোৱা ক'ত যোৱা নাই 29খন পালোঁ হয়নে 29 চোৱা 29 পৰা এইটোত যোৱা নাই চোৱা 29 আৰু 1 30 30ৰ পৰা এইখনলৈকে দিয়া 30 আৰু 1 কিমান 31 ইয়াৰ পৰা ইয়াত এখন দিয়া 31 আৰু 1 32খন এতিয়া জিৰ পৰা চোৱা ক'ত ক'ত যোৱা নাই 32 চোৱা ইয়াত এখন যোৱা নাই ইয়াত এখন দিয়া 33 আৰু ইয়াত এখন দিয়া 34 এতিয়া 23ৰ পৰা চোৱা ক'ত যোৱা নাই এই যিলৈকে যোৱা নাই 34 আৰু 1 কিমান চোৱা ইয়াত এখন হ'ল 34 1 35 হয়নে অৰ্থাৎ আমি দেখিবলৈ পাৰি যে কেইখন পালোঁ 35খন অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে দশভুজৰ মুঠ কৰ্ণৰ সংখ্যা কিমান কিমান পালোঁ আমি 35 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে নিম্নলিখিত সুষম বহুভুজবোৰ আঁকা প্ৰত্যেকটো কোণৰ সমষ্টি উলিওৱা আৰু বহুভুজবোৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব উলিওৱা আঁকিব লাগিব কোণৰ সমষ্টিটো উলিয়াব লাগিব আৰু কি কৰিব লাগিব প্ৰতিটো কোণৰ পৰিমাণটো উলিয়াব লাগিব হয়নে এতিয়া চোৱা প্ৰথমে কি কৰা ইয়াত আঁকি লওঁ নাম্বাৰ 3 নাম্বাৰ 1 সলিউশ্যন কি লিখা আছে চোৱা সুষম সৰভুজ বুলি লিখা আছে হয়নে ইয়াত লিখা সুষম সৰভুজ এতিয়া চোৱা সৰভুজ মানে কেইখন সৰভুজ মানে 6খন হয়নে 6খন বাহু থাকিব লাগিব হয়নে স্কেল পাতি আঁকিবা তোমালোকে এনেকৈ কি কৰিলে ইয়াত 1খন বাহু 2খন বাহু তাৰপিছত ইয়াত 3খন বাহু এই চাইডে এখন আঁকি লোৱা 3খন 4খন বাহু তাৰপিছত এইখন আঁকা 5খন বাহু আৰু ইয়াত আঁকা এখন 6খন বাহু হয়নে আৰু বাহুখিনি আমি অৰ্থাৎ এই যে কি আছে বিন্দুকেইটা আছে এইকেইটা নামটো দি দিয়া A B C D E F হয়নে F এতিয়া কি কৈছে চোৱা আমাক ইয়াত কি লাগে আমি আঁকিলোঁ এইখন কি আঁকিলোঁ আমি সুষম সৰভুজখন আঁকিলোঁ এতিয়া কি লাগে প্ৰত্যেকটো কোণৰ সমষ্টি উলিওৱা চোৱা যেতিয়া আমাক কি কৰে কোণৰ সমষ্টিটো উলিয়াব দিয়া চোৱা আমাক কিতাপতে আছিলে চোৱা কিতাপত এইটো চোৱা ইয়াত কি আছে চোৱা কৈছে প্ৰত্যেকটো কোণৰ সমষ্টি যেতিয়া উলিয়াব দিয়ে তেতিয়া কি কৰিব লাগিব এই সূত্ৰটো আমি ব্যৱহাৰ কৰিব লাগিব আৰু যেতিয়া কৈছে কোণৰ মাপটো উলিয়াব লাগে তেতিয়া এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব কোণৰ মাপটো উলিয়াবলৈ চ' আমি কেনেকৈ কৰিম চোৱা এনেকৈ লিখা যে সুষম সৰভুজৰ
ভুজ এটাৰ কোণৰ সমষ্টি মানে কি যোগফল। সূত্ৰটো কি আছে আমাৰ? সূত্ৰটো আছে 2n মাইনাছ কিমান 4 আৰু 4 পূৰণ কিমান 90 ডিগ্ৰী। এতিয়া চোৱা 2ৰ জেগাত 2 লিখিলোঁ। n মানে কিমান? n মানে হ'ব n সমান কিমান? যে বাহু কেইখন আছিল 6খন। n মানে হ'ল বাহু কিমান আছে 6খন। এতিয়া ইয়াত কি কৰিম? 2ৰ লগত আমি কি কৰিম? n মানে কিমান? 6টো পূৰণ কৰি দিয়া। মাইনাছ লিখা 4ৰ 4 লিখা আৰু ব্ৰেকেট দিয়া আৰু পূৰণ আৰু 90 ডিগ্ৰীটো লিখি লোৱা। এতিয়া চোৱা এইটোৰ লগত এইটো পূৰণ কৰা কিমান? 6 দুগুণ কিমান 12। মাইনাছ লিখা 4ৰ 4 লিখা ব্ৰেকেট দিয়া পূৰণ 90 লিখা। এতিয়া চোৱা এই 12ৰ পৰা যদি 4টো যায় কিমান হ'ব? 8 আৰু পূৰণ 90 লগত 90 ডিগ্ৰী। এতিয়া এইটোৰ লগত কি কৰা? 8ৰ লগত এই 90 লগত অৰ্থাৎ 8টো পূৰণ কৰিব। 8 কিমান 72 আৰু পিছফালে যিহেতু এটা 0 আছে ইয়াত এটা 0 বহাই দিয়া। অৰ্থাৎ কিমান ডিগ্ৰী পালোঁ? 720 পালোঁ হয়। এতিয়া চোৱা কি লাগে আমাৰ? কি হ'ল? কোণৰ সমষ্টিটো পাই গ'লোঁ হয়নে? অৰ্থাৎ এই যোনটো ভিতৰৰ যোনটো কোণৰ যোনটো যোগফল হ'ব গোটেইকেইটা ষড়ভুজৰ সেইটো কিমান হ'ব? 720। এতিয়া কি লাগে? এখন কোণৰ এখন কোণৰ মাপ কিমান সেইটো লাগে। এতিয়া চোৱা কি লাগে? প্ৰতিটো কোণৰ পৰিমাণ সমান হোৱা সূত্ৰটো কি আছে আমাৰ? সূত্ৰটো আছিল এইটো এনেকৈ যে ওপৰত হ'ব 2n - 4 আৰু তলত এই n আৰু এটা n তলত আহি যাব। ব্ৰেকেট ক্ল'জ আৰু পূৰণ কিমান 90 ডিগ্ৰী। এতিয়া চোৱা এইটো হ'ল সূত্ৰ। এই দুটা সূত্ৰ তোমালোকে মনত ৰাখিবা। এই সূত্ৰটো আৰু এই সূত্ৰটো মনত ৰাখিবা হয়নে? এতিয়া চোৱা এতিয়া ওপৰত কি আছে? 2 লিখা। n মানে কিমান? 6ৰ 6 লিখা মাইনাছ 4ৰ 4 হয়নে? ব্ৰেকেট দিয়া তলত n মানে কিমান হ'ব? 6 হয়নে? আৰু পূৰণ 90 দিয়া। এতিয়া চোৱা ওপৰত পূৰণ কৰা 6 দুগুণ কিমান? 6 দুগুণ 12 মাইনাছ 4 তলত কিমান আছে? 6ৰ 6 ব্ৰেকেট দিয়া পূৰণ 90 দিয়া। এতিয়া চোৱা 12ৰ পৰা 4 গ'লে কিমান? 8 তলত কিমান আছে? 6 পূৰণ কিমান 90 হয়নে? এতিয়া চোৱা এতিয়া কি কৰিব পাৰি? চোৱা এইটো এই 90টো কিন্তু ওপৰত আছে দেই। 90টো কিমান ওপৰত? এতিয়া 6 দি যদি আমি 90টোক যদি কাটো কিবা 6 90ত কেইবাৰ যাব? 15 বাৰ যাব। 6 15 কিমান 90। এতিয়া ওপৰত কিমান আছে? চোৱা 8 পূৰণ কিমান আছে? 15 হয়নে? অৰ্থাৎ এতিয়া কিমান হ'ব? 8 15 কিমান হ'বগৈ আমাৰ? 120। 8ৰ লগত চোৱা 15টো পূৰণ কৰা 8 আৰু 5 5 7 40 8 4 8 4 কিমান 12। অৰ্থাৎ কিমান পালোঁ? 120 ডিগ্ৰী হয়নে? অৰ্থাৎ এইটো আমাৰ কি পালোঁগৈ? আমি যোনটো কোণৰ সমষ্টি সেইটো কিমান? 720 আৰু এটা কোণৰ মাপ কিমান? 120 হয়নে? এইটো হ'ল কি আমাৰ আনচাৰটো। গতিকে ইয়াত লিখি দিব পাৰে যে আনচাৰ সমান কিমান? 720 ডিগ্ৰী আৰু কিমান? 120 ডিগ্ৰী। ইয়াৰ পিছত 2 নম্বৰটো চোৱা কি কৈছে কি যে সুষম নৱভুজ আঁকিব লাগে হয়নে? অৰ্থাৎ চোৱা ইয়াত কি কৰিলোঁ মই আগতীয়াকৈ কি কৰিলোঁ? ইয়াত এখন সুষম নৱভুজ আঁকি দিলোঁ। নৱম মানে কিমান? 9খন হয়। 9খন আচলকৈ চোৱাচোন বাহু ইয়াৰ পৰা ইয়াত এখন ইয়াত এখন 2খন 3খন 4খন 5খন 6খন 7খন 8খন 9খন হয়। 9খন কি কৰিলোঁ আমি ইয়াত? অৰ্থাৎ সুষম নৱভুজটো আমি ইয়াত আঁকিলোগৈ। এতিয়া চোৱা কি কৰিব লাগে? আমি ইয়াত চোৱা কিছু কোণৰ সমষ্টি উলিওৱা। এতিয়া কোণৰ সমষ্টিটো আমি কেনেকৈ উলিয়াম? চোৱা ইয়াত কেনেকৈ উলিয়াম আমি? চোৱা এইটো লিখা যায় সুষম নৱভুজ এটাৰ কোণৰ সমষ্টি মানে যোগফলটো উলিয়াব লাগিব। অৰ্থাৎ এই গোটেই ভিতৰত থকা যোনখিনি কোণ আছে এই গোটেই কোণখিনি মাপটো কিমান হয় এইটো উলিয়াব লাগিব। সমান কিমান আমাৰ যোনটো সূত্ৰ সেইটো কিমান আছে? 2n - 4 তাৰপিছত ব্ৰেকেট ক্ল'জ পূৰণ কিমান 90 ডিগ্ৰী হয়নে? এতিয়া চোৱা 2 ব্ৰেকেট দিলোঁ 2 দিলোঁ। n মানে কিমান? ইয়াত n লিখি দিয়া যে n সমান n বাহু কেইখন? n মানে বাহু কেইখন আছে ইয়াত? 9খন হয়। 9 লিখা। অৰ্থাৎ ইয়াত কিমান হ'ব? 9 মাইনাছ দিয়া 4ৰ 4 দিয়া ব্ৰেকেটটো বন্ধ কৰা পূৰণ দিয়া 90 দিয়া আৰু ওপৰ এইটো ডিগ্ৰী বুলি কয় ডিগ্ৰী লিখা। এতিয়া চোৱা 9 দুগুণ কিমান? 18 লিখা ব্ৰেকেট দিয়া 18 মাইনাছ 4ৰ 4 ব্ৰেকেটটো বন্ধ কৰা পূৰণ 90 ডিগ্ৰীটো লিখা। এতিয়া চোৱা 18 পৰা 4 গ'লে কিমান? 14 পূৰণ কিমান 90 ডিগ্ৰী। এতিয়া 14 লগত 90টো পূৰণ কৰা 14 লগত 90টো পূৰণ কৰি চোৱাচোন। 14 লগত যদি আমি 90টো যদি পূৰণ কৰোঁ এইটো পিছফালে 0 আছে 0টো আমি পাছত পূৰণ কৰিম। নহ'লে এতিয়া কৈ দিয়া 0ৰ লগত 4 পূৰণ কৰিলে 0 0ৰ লগত 1টো পূৰণ কৰিলে 0 এটা ঘৰ এৰি দিয়া 9 4 গুণ কিমান? 9 4 6 6 7 আছে 3 9 9 9 আৰু 3 কিমান? 12 অৰ্থাৎ কিমান পালোঁ? 0 6 1 2 অৰ্থাৎ 1260 হয়নে? অৰ্থাৎ ইয়াত কিমান পালোঁ? 1260 হয়নে? এইটো ডিগ্ৰী হয়নে? তাৰপিছত চোৱা আৰু কি লাগে? চোৱা আমি কি পালোঁ এতিয়া? নৱভুজ এটা কোণৰ সমষ্টিটো পালোঁ হয়নে? কোণৰ সমষ্টিটো পালোঁ। এতিয়া আমাক কি লাগিব আকৌ? প্ৰতিটো কোণৰ পৰিমাণটো লাগিব হয়নে? এতিয়া চোৱা ইয়াত লিখিছোঁ আমি প্ৰতিটো
প্ৰতিটো কোণৰ পৰিমাণ সমান সমান সূত্ৰটো কি আছিলে কোণৰ যেতিয়া আমি কি কৰিব পৰিমাণটো উলিয়াব তেতিয়া কি কৰিব লাগিব আমি ওপৰত কি হ'বগৈ 2n - 4 আৰু তলত এটা কি আহি যাব n আহি যাব মানে n ব্ৰেকেটটো বন্ধ পূৰণ 90 ডিগ্ৰী তাৰপিছত টু লিখে 2n মানে কিমান n মানে 9 হয়নে যিহেতু বাহু 9 লিখিলোঁ -4 n মানে কিমান আকৌ তলত 9 লিখা ব্ৰেকেটটো বন্ধ কৰা 90 লিখা এতিয়া এইটো লৈ এইটো পূৰণ কৰা তলত 9 আছে 9টো লিখিলে 9 দুগুণ কিমান 18 -4 ব্ৰেকেটটো বন্ধ কৰিলোঁ পূৰণ 90 ডিগ্ৰী লিখিলোঁ এতিয়া চোৱা 18 পৰা চাই গ'লে কিমান 18 পৰা চাই গ'লে 14 হয়নে আৰু তলত কিমান আছে 9 পূৰণ এই 90টো কি হ'ব ওপৰত হ'ব হয়নে ওপৰত এতিয়া 9 দি 90টো কাটিলে কেইবাৰ যাব 10 বাৰ হয়নে এতিয়া চোৱা কিমান আছে 1 14 আৰু কিমান আছে 10 ডিগ্ৰী হয়নে ডিগ্ৰী অৰ্থাৎ এই 14 লগত 10টো পূৰণ কৰিলে কিমান হ'ব 140 আৰু ওপৰত কিমান ডিগ্ৰী লিখা আছে হয়নে এইটো ডিগ্ৰী বুলি কোৱা হয় 140 ডিগ্ৰী অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে এইটো লিখা যে আমাৰ কি কৈছে চোৱা এইটো সুষম নৱভুজ হয়নে এইটো লিখিব পাৰি যে সুষম নৱভুজৰ আমি কি পাইছিল প্ৰথমে ইয়াত চোৱা কোণৰ সমষ্টি পাইছিল হয়নে কোণৰ সমষ্টি ইয়াত লিখা কোণৰ সমষ্টি কিমান পাইছিলোঁ চোৱা আমি কিমান পাইছিলোঁ ইয়াত 1260 পাইছিলোঁ নে 1260 কোণৰ সমষ্টি সমান 1260 ডিগ্ৰী আৰু কোণৰ পৰিমাণ সমান কিমান পালোঁ আমি 140 ইয়াত লিখি দিওঁ 140 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 3 নম্বৰটো চোৱা কি কৈছে 12 সংখ্যক বাহু থকা সুষম বহুভুজ অৰ্থাৎ কেইখন বাহু হ'ব 12খন চ' ইয়াত মই কি কৰিছিলোঁ আগতীয়াকৈ 12খন বাহুৰে কি কৰিলোঁ এখন বহুভুজ আঁকি থ'লোঁ ইয়াত আৰু এইখিনি বিন্দুখিনি নামখিনি দি লোৱা A B এইটো C D E F G H I J K L বাহু কেইখন চোৱাচোন 1 2 3 4 5 6 7 8 9 10 11 12খন বাহু হয় এতিয়া চোৱা এয়া কি কৰিলোঁ আমি আঁকিলোঁ এতিয়া কি কৰিব লাগে চোৱা আমাৰ কি কৰিব লাগে 12 ইয়াত লিখা আছে 12 সংখ্যক বাহু থকা সুষম বহুভুজৰ মুঠ অন্তঃকোণৰ সমষ্টি হয়নে মানে ভিতৰৰ কোণখিনিৰ সমষ্টি লাগিব অন্তঃকোণৰ সমষ্টি সমান ইয়াৰ সূত্ৰটো কি আছিলে সূত্ৰটো হ'ল কি 2n - 4 ব্ৰেকেটটো বন্ধ পূৰণ 90 ডিগ্ৰী হয়নে এতিয়া আৰু n ইয়াৰ চাইডত লিখি দিয়া আছে n মানে কিমান 12 হয়নে যেহেতু বাহু 12খন 12 হ'ব n মানে 12খন n সমান 12 তাত ইয়াত লিখি আছে 2n মানে কিমান 12 - 4 ব্ৰেকেটটো বন্ধ কৰা পূৰণ 90 দিয়া তাৰপিছত 12 দুগুণ কিমান ব্ৰেকেট দিয়া 12 দুগুণ 24 মাইনাছ 4 দিয়া ব্ৰেকেটটো বন্ধ কৰা পূৰণ 90 তাৰপিছত 24 পৰা 4 গ'লে কিমান 20 পূৰণ আৰু কিমান আছে 90 আৰু ডিগ্ৰী দিয়া ইয়াত কৰি দিওঁ আমি লিখি দিওঁ 20ৰ লগত 90টো পূৰণ কৰা 20ৰ লগত যদি 90 পূৰণ কৰা চোৱা শূন্য দুটা পিছফালে আছে মানে পিছফালেকেইটা আমি শূন্য থাকিলে কি কৰোঁ পাছত আমি পূৰণ কৰিম এই দুটা কৰা 9 দুগুণ কিমান 18 আৰু যিহেতু দুটা শূন্য আছে দুটা 0 পাই দিয়া অৰ্থাৎ কিমান পালোঁ আমি 1800 অৰ্থাৎ কিমান পালোঁ 1800 পালোঁ হয়নে ইয়াৰ পিছত চোৱা আৰু কি লাগিব আমাৰ কি লাগিব চোৱা প্ৰতিটো কোণৰ পৰিমাণ লাগিব হয়নে এতিয়া লিখা যে ইয়াত লিখা প্ৰতিটো কোণৰ পৰিমাণ অন্তঃকোণ হ'ব হয়নে প্ৰতিটো অন্তঃকোণৰ পৰিমাণ সূত্ৰটো কি আছিলে ব্ৰেকেট ইয়াত ওপৰত কি হ'ব 2n - 4 আৰু তলত এটা n আহি যাব ব্ৰেকেটটো বন্ধ পূৰণ 90 ডিগ্ৰী হয়নে তাৰপিছত এতিয়া কি কৰা ব্ৰেকেটটো দিয়া ওপৰত কিমান আছে 2n মানে কিমান 12 আহিছে হয়নে 12 যিহেতু বাহু 12খন আছে 12 লিখা মাইনাছ লিখা 4 লিখা n মানে কিমান 12 ব্ৰেকেটটো বন্ধ কৰা পূৰণ 90 লিখা এতিয়া চোৱা এই ওপৰত কেতিয়া পূৰণ কৰা ওপৰত কিমান আছে 12 কিমান 24 লিখা ব্ৰেকেটটো দিয়া মাইনাছ দিয়া 4 লিখা তলত 12 আছে 12 লিখা ব্ৰেকেটটো বন্ধ কৰা আৰু ইয়াত 90 আছে 90টো লিখা এতিয়া চোৱা 24ৰ পৰা যদি 4 যায় কিমান 20 তলত কিমান আছে 12 আৰু পূৰণ 90 লিখা হয় এতিয়া চোৱা এতিয়া আমি কি কৰিব পাৰি 12 90ত কেইবাৰ যায় চোৱাচোন 12টো কেইবাৰ যায়
চ' 12টো 90ত নিয়া যায়, যিহেতু এইটো যুগ্ম সংখ্যা আছে, যুগ্ম সংখ্যা থাকিলে এইটো 2 দি কাটিব পাৰি, 2 দি এইটো 12 কেইবাৰ যাব 6 বাৰ, আৰু এইটো যদি 2 দি কাটো কেইবাৰ হ'ব 10 বাৰ, হয়নে? আকৌ যিহেতু যুগ্ম সংখ্যা আছে, এইটো 2 দি কাটিলে কেইবাৰ 3 বাৰ, এইটোক যদি 2 দি কাটো কেইবাৰ 5 বাৰ, হয়নে? এতিয়া চোৱা ইয়াত 3 আছে, 3 90ত যাব, হয়নে? 3 9ত কেইবাৰ যায় 3 বাৰ, আৰু যিহেতু পিছফালে এটা শূন্য আছে, শূন্য দি দিব, আৰু ইয়াত যিহেতু ডিগ্ৰী আছে ডিগ্ৰী হ'ব, হয়নে? অৰ্থাৎ ইয়াত কিমান বাকী থাকিল 5 পূৰণ 30 ডিগ্ৰী, হয়নে? 3 5 কিমান 15, আৰু যিহেতু এটা 0 আছে 0 দিলোঁ, আৰু অৰ্থাৎ ডিগ্ৰী আছে ওপৰত ডিগ্ৰী দিলোঁ, অৰ্থাৎ কিমান বুলি 150। এতিয়া আমি লিখিব পাৰি যে চোৱা 12, ইয়াত কিমান লিখি আছে চোৱা 12 সংখ্যক বাহু থকা, হয়নে? 12 সংখ্যক বাহু থকা অন্তঃকোণৰ সমষ্টি সমান কিমান পাইছিলোঁ? অন্তঃকোণৰ সমষ্টিটো কিমান পাইছিলোঁ আমি? 1800, হয়নে? 1800 পাইছিলোঁ। এইটো চোৱা 1800, হয়নে? এইটো চোৱা 1800 পাইছিলোঁ, হয়নে? এইটো ইয়াত লিখি দিয়া 1800, 1800 ডিগ্ৰী, আৰু প্ৰতিটো কোণৰ পৰিমাণ সমান কিমান পাইছিলোঁ? 150, হয়নে? এইটো 150, এইটো হ'ল আমাৰ এনচাৰটো। ধন্যবাদ।